হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ চবৰে ভাল। আজিৰ এই ভিডিঅ'টিত আমি দুটা কথা ডিছকাছ কৰিম। ফাৰ্ষ্ট হ'ল জুবিন দাৰ যিটো কেছ চলি আছে সেই কেছটোৰ ৰিচেণ্ট আপডেট কি হয়, এই বিষয়ে আমি অকণমান ডিটেইলছত ডিছকাছ কৰিম। আৰু লগতে ডিছকাছ কৰিম এটা মিক্স ভেজ ৰেচিপি। মিক্স ভেজৰ কাৰণে ফাৰ্ষ্ট আমি আলু, গাজৰ, বিন আৰু ফুলকবিখিনি বইল কৰি ল'লোঁ আৰু লগতে ৰেডি কৰি ৰাখিলোঁ কেঁচা মটৰ। তাৰপিছতে কেৰাহীত তেল অকণমান গৰম হ'বলৈ দিলোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছতে আমি এড কৰি দিলোঁ কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনি দিয়াৰ পিছতে ভালকৈ পিঁয়াজখিনি ফ্ৰাই কৰি ল'লোঁ, যেতিয়ালৈকে পিঁয়াজখিনি লাইট ব্ৰাউন কালাৰ হৈ নাযায়। তাৰপিছতে এড কৰিলোঁ অকণমান নিমখ আৰু নিমখখিনি দিয়াৰ পিছতে পিঁয়াজখিনি প্ৰপাৰলি ফ্ৰাই কৰি ল'লোঁ আৰু তাৰপিছত এড কৰিলোঁ আদা নহৰু পেষ্ট অকণমান। আদা নহৰু পেষ্টখিনি দিয়াৰ পিছত পিঁয়াজখিনি আৰু অকণমান ফ্ৰাই কৰি ল'লোঁ। পিঁয়াজখিনি ভালকৈ ফ্ৰাই হোৱাৰ পিছতে আমি এড কৰিলোঁ কেঁচা মটৰখিনি। কেঁচা মটৰখিনি এড কৰাৰ পিছত পিঁয়াজখিনিৰ লগত মটৰখিনিও অকণমান ফ্ৰাই কৰি ল'লোঁ। অকণমান ভালকৈ ফ্ৰাই হোৱাৰ পিছতে আমি এড কৰিলোঁ অকণমান হালধি গুড়ি, অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি আৰু অকণমান গৰম মছলা। মছলাখিনি দিয়াৰ পিছত এই মিক্সাৰটো আকৌ এবাৰ ভালকৈ ফ্ৰাই কৰি ল'লোঁ। ভালকৈ ফ্ৰাই হোৱাৰ পিছতে আমি দি দিলোঁ বইল কৰি থোৱা চব্জিখিনি। চব্জিখিনি দি দিয়াৰ পিছত মিক্সাৰটোৰ লগত প্ৰপাৰলি মিক্স কৰি ল'লোঁ আৰু ল' ফ্লেমত অকণমান ফ্ৰাই হ'বলৈ থৈ দিলোঁ। মিক্সাৰটো ভালকৈ অকণমান ফ্ৰাই হোৱাৰ পিছতে আমি এড কৰিলোঁ কাটি থোৱা বিলাহীখিনি আৰু বিলাহীখিনি এড কৰাৰ পিছতে মিক্সাৰটো আকৌ এবাৰ প্ৰপাৰলি মিক্স কৰি ল'লোঁ। অকণমান ল' ফ্লেমত ফ্ৰাই হোৱাৰ পিছত ফ্লেমটো অকণমান হাই কৰি ল'লোঁ আৰু তাতে অকণমান এড কৰি দিলোঁ গাখীৰ। গাখীৰখিনি দিয়াৰ পিছত গাখীৰখিনি প্ৰপাৰলি মিক্সাৰটোৰ লগত মিক্স কৰি ল'লোঁ। ফ্লেমটো যিহেতু হাই কৰি থোৱা আছে, চ' মিক্সাৰটো কণ্টিনিউৱাছ ষ্টেয়াৰিং কৰি থাকিব লাগিব। আৰু মনত ৰাখিব, যেতিয়া আপুনি মিক্সাৰটো ষ্টেয়াৰিং কৰি থাকিব বহুত ছফ্টলি ষ্টেয়াৰ কৰিব। মিক্সাৰটো ভালকৈ ফ্ৰাই হোৱাৰ পিছতে আমি এড কৰি দিলোঁ অকণমান পানী। পানীখিনি এড কৰাৰ পিছত মিক্সাৰটো আকৌ এবাৰ প্ৰপাৰলি মিক্স কৰি ল'লোঁ আৰু অকণমান হাই ফ্লেমতে বইল হ'বলৈ থৈ দিলোঁ। অকণমান ভালকৈ বইল হোৱাৰ পিছতে আমি দি দিলোঁ অকণমান কচুৰি মেথি। আৰু এনেকৈ আমাৰ ফাইনেলি ৰেডি হৈ গ'ল মিক্স ভেজ। আহক এতিয়া ডিছকাছ কৰোঁ আমাৰ মৰমৰ জুবিন দাৰ যিটো কেছ চলি আছে তাৰ ৰিচেণ্ট আপডেট কি হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ এই কেছটোৰ কাৰণে 5জনীয়া প্ৰচিকিউটৰ টীম এটা ৰেডি কৰিছে, যাৰ নেতৃত্ব ল'ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰে। জিয়াউল ডাঙৰীয়াই কয়, মোৰ ওপৰত চৰকাৰে গধুৰ দায়িত্ব দিছে, তাৰ বাবে চৰকাৰক ধন্যবাদ জনাইছোঁ। আইনগত প্ৰত্যাহ্বান আদালতত থাকিবই, আমি সকলোৱে বহুত কষ্ট কৰিব লাগিব। অভিযোগনামা পোৱাৰ পিছতে গোচৰটোৰ গভীৰলৈ সোমাব পাৰিব বুলি তেওঁ উল্লেখ কৰে। জুবিন দাৰ এই কেছটোৰ নেক্সট শুনানিৰ দিন
17 জানুৱাৰী ধাৰ্য কৰা হৈছে। এতিয়ালৈকে পোৱা আপডেট অনুযায়ী অমৃতপ্ৰভা মহন্তই জামিনৰ বাবে আবেদন দাখিল কৰিছে। সিদ্ধাৰ্থ শৰ্মাই ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শুনানি চলাই নিয়াৰ কাৰণে আবেদন কৰিছে। লগতে শ্যামকানু মহন্তই বেংক একাউণ্ট খুলি দিয়াৰ বাবে আবেদন কৰিছে। জুবিনদাৰ পক্ষত যুক্তি আগবঢ়াবলৈ চৰকাৰে গঠন কৰিছে 5জনীয়া পাব্লিক প্ৰচিকিউটৰৰ টীম। এই টীমটোত জিয়াউল কামাৰৰ লগতে থাকিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ব্ৰজেন মোহন চৌধুৰী, কিশোৰ দত্ত, প্ৰাঞ্জল দত্ত আৰু বিকাশ জামাৰ। আজি ফেচবুক স্ক্ৰল কৰি থাকোঁতে এটা মিম মোৰ চকুত পৰিলে, যিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। আপুনি হয়তো এই দানৱকেইটাক চিনি পাইছে। যদি ভিডিঅ'টি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু শেষত সকলোলৈকে উৰুকাৰ ওলগ জনালোঁ। বাই বাই, আকৌ লগ পাম। জয় আই অসম।